সফলতা মূৰ্ত হোৱা ওম শান্তি আজিৰ মুৰলী 24 তাৰিখ 2 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোকে এতিয়া সংস হ'বৰ বাবে পুৰুষাৰ্থ কৰি আছা তোমালোক এই লক্ষ্মী নাৰায়ণৰ দৰে অৰ্থাৎ সম্পূৰ্ণ নিৰ্বিকাৰী হ'ব লাগে প্ৰশ্ন এই জ্ঞান মাৰ্গত তীব্ৰ গতিৰে আগবাঢ়ি যোৱাৰ সহজ বিধি উত্তৰ এই জ্ঞানৰ তীব্ৰ গতিৰে আগবাঢ়ি যাবৰ বাবে আন সকলো খিয়াল বাদ দি পিতাৰ স্মৰণ কৰাত লাগি যোৱা যাৰ দ্বাৰা বিকৰ্ম বিনাশ হৈ যায় আৰু সকলো অশুদ্ধি সম্পূৰ্ণ বাহিৰ হৈ যায় স্মৃতিৰ যাত্ৰাই হৈছে উচ্চ পদৰ আধাৰ ইয়াৰ দ্বাৰা তোমালোক সৰুৰ পৰা হীৰাতুল্য হ'ব পাৰা পিতাৰ কৰ্তব্য হৈছে তোমালোকক সৰুৰ পৰা হীৰা পতিতৰ পৰা পাৱন কৰি তোলা ইয়াৰ অবিহনে পিতাও ৰৈ থাকিব নোৱাৰে ওম শান্তি ধাৰণাৰ বাবে মুখ্য সাৰ 1 বিনাশৰ সময়ত পুৰণি সৃষ্টিৰ পৰা বিপদৰ সন্নাস কৰিব লাগে এই মৰিহালিৰ পৰা বুদ্ধি আঁতৰাই দিব লাগে স্মৃতিত থাকি সকলো পুৰণা হিচাপ নিকাচ নিষ্পত্তি কৰিব লাগে মুখেৰে সদায় জ্ঞান ৰত্ন উচ্চাৰণ কৰিব লাগে পাঠৰ অৰ্থাৎ কটু বচন নহয় পুৰা সংস হ'ব লাগে কাঁয়েতক ফুল কৰি তোলাৰ সেৱা কৰিব লাগে বৰদান সেৱাৰ লগতে বৈৰাগ্যৰ বৃত্তিৰ সাধনা জাগ্ৰত কৰোঁতে সফলতা মূৰ্ত হয় শ্লোগান অসম্ভৱক সম্ভৱ কৰাটোৱেই পৰমাত্মা স্নেহৰ লক্ষ্য ওম শান্তি